নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ভাৰতৰ বিৰুদ্ধে গৈ পাকিস্তানে চীনৰ সৈতে প্ৰতিৰক্ষা চুক্তি সম্পূৰ্ণ কৰিছে। চীনে পাকিস্তানক দিব 5খন ফাইটাৰ জেট। 30 আগষ্টৰ ভিতৰত পাকিস্তানে দিব ফাইটাৰ জেট। 50% ৰেহাই মূল্যত পাকিস্তানক দিব চীনে 5খনকৈ ফাইটাৰ জেট। পৰৱৰ্তী খবৰ, আজি পুনৰ এক জঘন্য ঘটনা সংঘটিত হৈছে। পত্নী আৰু এজন টেট শিক্ষকক হত্যা কৰিলে স্বামীয়ে। ৰদেৰে মৰিয়াই হত্যা কৰাৰ সন্দেহ দুয়োজনক। একেটা ঘৰতে ভাড়াতীয়া হিচাপে আছিল নিহত পত্নী আৰু টেট শিক্ষক। নিহত পত্নী গীতা ৰাণী দাস আৰু টেট শিক্ষক ভাস্কৰ নাথ। হত্যা কৰি আত্মসমৰ্পণ স্বামী জয়কান্ত দাসৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰাৰ সন্দেহ। আন এটা খবৰ, মোবাইল চুৰিৰ অভিযোগত হাত ভৰি বান্ধি যুৱকক প্ৰচণ্ড মাৰপিট। প্ৰহাৰ কৰি একাংশই কাটিলে যুৱকজনৰ চুলি। আৰক্ষীৰ উপস্থিতিত উদ্ধাৰ যুৱকজনক। ঘটনাৰ সৈতে জড়িত 30জনকৈ যুৱকক গ্ৰেপ্তাৰ। ধৃত মান্না চান্দা, পলাশ দাস আৰু স্বৰূপ চান্দা। শিলচৰ চহৰত ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা। পৰৱৰ্তী খবৰ, ভাৰতৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিছে পাকিস্তানে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ইছলামিক ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় দিছে। ইজিপ্তৰ লগতে কেইবাটাও ইছলামিক ৰাষ্ট্ৰই পাকিস্তানৰ সংগ দিছে। আৰ্থিকভাৱে সহায় কৰিবলৈ ভাৰতৰ বিৰুদ্ধে ইজিপ্তে পাকিস্তানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় দিছে। ইজিপ্তৰ ৰাষ্ট্ৰপতি এইচ.ই. আব্দেল ফাটাহ ইল চিচিয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ লগত আলোচনাত মিলিত হৈছে। পাকিস্তানক যিকোনো সময়ত সহায় কৰিবলৈ প্ৰস্তুত ইজিপ্ত। পৰৱৰ্তী খবৰ, সীমান্তত হ্ৰাস পাইছে উত্তেজনা। 12 দিনৰ অন্তত অনুষ্ঠিত হৈছে আটাৰী ৱাগাহত বিটিং ৰিষ্ট্ৰিট। ভাৰত পাকিস্তানৰ মাজত যুদ্ধ বিৰোধী ঘোষণা হোৱাৰ পিছতে সীমান্তত লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে। উত্তেজনা হ্ৰাস পোৱাৰ স্পষ্ট ইংগিত পোৱা গৈছে। 12 দিনৰ অন্তত পৰম্পৰাগত প্ৰচলন অনুসৰি আটাৰী ৱাগা সীমান্তত পুনৰ আয়োজন কৰা হৈছে বিটিং ৰিষ্ট্ৰিট অনুষ্ঠান। অপাৰেশ্যন সিন্দুৰৰ আৰম্ভণিতে ভাৰতীয় সেনাই পাকিস্তান তথা পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী শিবিৰসমূহ ধ্বংস কৰা অভিযানৰ পিছত এই অনুষ্ঠান সাময়িকভাৱে বন্ধ কৰা হৈছিল। আন এটা খবৰ, স্মাৰ্ট চিটি নহয় যেন সাগৰহে। পানীত উঠিল গুৱাহাটী, বতাহত উৰিল চৰকাৰৰ অহংকাৰ। ফুটুকাৰ ফেনতহে পৰিণত প্ৰতিখন চৰকাৰৰ প্ৰতিশ্ৰুতি। কৃত্ৰিম বানৰ কবলত মহানগৰী। জেঠমহীয়া বৰষুণ জাকত বুৰ গ'ল তথাকথিত স্মাৰ্ট চিটি। পুনৰ কৃত্ৰিম বানত বুৰিল গুৱাহাটী মহানগৰ। মহানগৰী নহয় যেন মহাসাগৰলৈ পৰিণত হৈছে গুৱাহাটী। সোমবাৰে নিশাৰে পৰা অহা বৰষুণ জাকৰ ফলত গুৱাহাটীৰ বিভিন্ন অঞ্চল এতিয়া কৃত্ৰিম বানত ডুব গৈছে। ফলত ব্যাহত হৈ পৰিছে মহানগৰীৰ জনজীৱন। মহানগৰবাসীৰ বাবে বৰষুণ সীমাহীন দুৰ্দশাহে। জেঠমহীয়া বৰষুণ জাকে উন্মোচন কৰিলে তথাকথিত স্মাৰ্ট চিটিৰ ফুপুলা স্বৰূপটো। নিশাৰ পৰা অহা মুহলদাৰ বৰষুণত গুৱাহাটী মহানগৰীৰ চৌদিশে এতিয়া পানী আৰু পানী। কি চান্দমাৰী, কি বামুণী মৈদাম অথবা কি অনিল নগৰ, নবীন নগৰ কিংবা ৰুক্মিণী গাঁও, হাতীগাঁও সকলো এতিয়া পানীৰ তলত বুৰ গৈছে। কোনো স্থানত যদি এখাটো, আন কোনো স্থানত আকৌ এককাল পানী। এই স্থানবোৰত বিপদ সংকুলভাৱে যান বাহন চলাচল কৰিবলগীয়া হৈছে। ঠায়ে ঠায়ে কেইবাখনো বাহন বিকল হৈ পৰিছে। পুৱাৰ ভাগত স্কুল কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ লগতে কৰ্মক্ষেত্ৰলৈ যোৱা লোকসকল দুৰ্দশাত ভুগিবলগীয়া হৈছে।
তদুপৰি গুৱাহাটীত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ। ৰুক্মিণী গাঁৱৰ এগৰাকী ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজি মোৰ পৰীক্ষা আছিল, কিন্তু এই পানীৰ বাবে পৰীক্ষা দিবলৈ যাবহে নোৱাৰিলোঁ। আমাৰ এই কৃত্ৰিম বান সমস্যাটো সমাধানৰ কোনো গুৰুত্ব দিয়া নাই বিভাগীয় লোকসকলে। সভা পাতে কিন্তু সমস্যাৰহে সমাধান নহয়। মুছলমান ছাত্ৰক লৈ বিজেপি চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুখনকৈ ৰাজ্যই মুছলমান ছাত্ৰক লৈ ডাঙৰ সিদ্ধান্ত লৈছে। মুছলমান ছাত্ৰই পঢ়িব লাগিব অপাৰেশ্যন সিন্দুৰৰ বিষয়ে। মাদ্ৰাছাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব অপাৰেশ্যন সিন্দুৰ। ভাৰতৰ বীৰ জোৱানৰ বিষয়ে পঢ়িব লাগিব মুছলমান ছাত্ৰই। ধৰ্মীয় পুথিৰ লগতে থাকিব অপাৰেশ্যন সিন্দুৰৰ পাঠ। উত্তৰাখণ্ড আৰু মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে লৈছে এই ডাঙৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, মুছলমানে দান কৰা সম্পত্তি মুছলমানৰ হাতত থাকিব লাগিব। ৱাকফক লৈ গোচৰীয়া পক্ষৰ শুনানিৰ পিছতেই গৰজি উঠিল আমছু। ভাৰতৰ 20 কোটি মুছলমানৰ ওপৰত অন্যায় কৰিছে বিজেপিয়ে। আন এটা খবৰ, গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানৰ লগত জড়িত, পাকিস্তানৰ সৈতে লিংক আছে, তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰা হওক। মুখ্যমন্ত্ৰীৰ কথা শুনি এনে লাগে যেন ইয়া লৰা ধেমালি, ইয়া ইলেকশ্যন ইস্যু। যদি ISIৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছে তেন্তে একশ্যন ল'ব লাগে। গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত চলি থকা বিবাদক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈ। আন এটা খবৰ, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন কুমাৰ ডেকাৰ কাৰ্যকাল বৃদ্ধি। পুনৰ এবছৰৰ বাবে কাৰ্যকাল বৃদ্ধি IPS তপন কুমাৰ ডেকাৰ। 2022 চনত ইণ্টেলিজেন্স ব্যুৰোৰ মুৰব্বী হিচাপে নিযুক্তি লাভ কৰিছিল তপন কুমাৰ ডেকাই। পৰৱৰ্তী খবৰ, দুলিয়াজানৰ BN সিং পেট্ৰল পাম্পৰ তানু চাহি নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে এজাহাৰ সদৌ মদক ছাত্ৰ সন্থাৰ। তিনিচুকীয়াৰ পানীতোলা আৰক্ষী চকীত সংগঠনটোৱে দাখিল কৰিছে এজাহাৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছত থকা হিমন্ত বিশ্ব শৰ্মা এইগৰাকী হিমন্ত বিশ্ব শৰ্মা নহয়, এজন হিমন্ত বিশ্ব শৰ্মা বডি ডাবল বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে। আন এটা খবৰ, ভয়ংকৰ বিপদৰ ফালে গৈ আছে ভাৰতবৰ্ষ। এইবাৰ ভাৰতত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। হংকং, ছিংগাপুৰৰ পিছত এইবাৰ ভাৰতত কোভিড সংক্ৰমণ আৰম্ভ হৈছে। ভাৰতত 257লৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। পুনৰ লকডাউনৰ দিশে গতি কৰিব পাৰে নেকি ভাৰতবৰ্ষ, তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল। ভাৰতত 257লৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। সমগ্ৰ ভাৰতবাসীৰ চকুৰ আগত এতিয়াও 2019 চনৰ কোভিড সংক্ৰমণৰ কথা মনত পৰিছে। পুনৰবাৰ ভাৰতবৰ্ষত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।